মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত জেনেৰেল নলেজৰ আন কেইটামান কুৱেশ্যন আমি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে তোমালোকে চাই থাকিবা। প্ৰথম প্ৰশ্নটো লৈছোঁ যে মানৱ দেহৰ ক্ৰমোজমৰ সংখ্যা কিমান? মানৱ দেহৰ ক্ৰমোজমৰ সংখ্যা কিমান? উত্তৰটো হ'ব মানৱ দেহৰ ক্ৰমোজমৰ সংখ্যা হৈছে 46 ডাল। 4 নম্বৰ প্ৰশ্নটো লৈছোঁ যে মানুহৰ টোপনি ধৰে কিয়? কিহৰ কাৰণে মানুহৰ টোপনি ধৰে বা আমাৰ টোপনি কিহৰ কাৰণে লাগে? উত্তৰটো হ'ব স্নায়ৱিক ক্লান্তিৰ ফলত মানুহৰ টোপনি ধৰে। 5 নম্বৰ প্ৰশ্ন, অধিক শিৰা থকা প্ৰাণী কি? উত্তৰটো হ'ব অধিক শিৰা থকা প্ৰাণী হৈছে সাপ। 6 নম্বৰ প্ৰশ্ন, কি জন্তুৱে আহাৰ পাগুলি খায়? এইটো তোমালোকে সকলোৱে জানা। কি জন্তুৱে খায়? গৰু, ভেড়া, ছাগলী আদিয়ে সিহঁতৰ আহাৰবিলাক পাগুলি খায়। 7 নম্বৰ প্ৰশ্ন, কাৰ্বন কি ৰূপত পোৱা যায়? উত্তৰটো হ'ব কাৰ্বন স্ফটিক আৰু নিৰাকাৰ এই দুটা ৰূপতে পোৱা যায়। স্ফটিক আৰু নিৰাকাৰ। 8 নম্বৰ প্ৰশ্ন, প্লাষ্টিক কেই প্ৰকাৰৰ আৰু কি? উত্তৰটো হ'ব প্লাষ্টিক 2 প্ৰকাৰৰ। প্ৰকাৰকেইটা হৈছে থাৰ্মোপ্লাষ্টিক আৰু থাৰ্মোচেটিং প্লাষ্টিক। 9 নম্বৰ প্ৰশ্ন, বায়ুমণ্ডলত প্ৰায় কিমান শতাংশ অক্সিজেন পোৱা যায়? ইয়াতে মই লিখিছোঁ চোৱা 20% বুলি, কাৰণ কিছুমানত অপশ্যনবিলাকত 20 বুলি ডাইৰেক্ট দি দিয়ে, কিন্তু আচল শতাংশটো হৈছে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ হৈছে 20.94% আৰু নাইট্ৰজেনৰ শতাংশ হৈছে 78.08%। তাৰোপৰি বায়ুমণ্ডলত পোৱা আন গেছ যেনে আৰ্গনৰ শতাংশ হৈছে 0.93, কাৰ্বন ডাই অক্সাইড CO2 হৈছে 0.036। অন্যান্য গেছ থাকে যেনে নিয়ন, হিলিয়াম, মিথেন, ক্ৰিপ্টন, হাইড্ৰজেন, জেনন, অজন আদি লগ লাগি 0.014% বায়ুমণ্ডলত শতাংশ হিচাপত পোৱা যায়। নাইট্ৰজেনৰ ৰাসায়নিক সংকেত হৈছে N2, অক্সিজেনৰ হৈছে O2, আৰ্গনৰ হৈছে AR, কাৰ্বন ডাই অক্সাইডৰ হৈছে CO2। গতিকে ইয়াত 20% দিছোঁ, কিন্তু আচল শতাংশটো হৈছে 20.94%। কাৰণ কিছুমান অপশ্যনত ডাইৰেক্ট 20 বুলি দি দিয়ে, গতিকে দিলে সেইটো শুদ্ধ হ'ব, আৰু যদি 20.94 থাকে সেইটো শুদ্ধ হ'ব। 10 নম্বৰ প্ৰশ্ন, কেলভিন কি? উত্তৰটো হ'ব কেলভিন হৈছে তাপগতিবিজ্ঞানৰ উষ্ণতাৰ একক। 11 নম্বৰ প্ৰশ্ন, পদাৰ্থ মানে কি? উত্তৰটো হ'ব যাক অনুভৱ কৰিব পাৰি, যাৰ ভৰ, ওজন আৰু ব্যাপ্তি আছে সেয়াই পদাৰ্থ। যাক আমি অনুভৱ কৰিব পাৰোঁ, যাৰ ভৰ আছে বা ওজন আছে আৰু ব্যাপ্তি আছে, সেইবিলাকে হৈছে পদাৰ্থ। নেক্সট প্ৰশ্ন, ভৌতিক ৰাশি কাক বোলে? উত্তৰটো হ'ব যিবোৰ ৰাশিক জোখ-মাখ কৰিব পাৰি তাকে ভৌতিক ৰাশি বোলে। যিবিলাক ৰাশিক আমি জোখ-মাখ কৰিব পাৰোঁ সেইবিলাক ৰাশিক ভৌতিক ৰাশি বুলি কোৱা হয়। 13 নম্বৰ প্ৰশ্ন, লোট মামৰে ধৰা কাৰ্যত কিহে সহায় কৰে? লোট যে মামৰে ধৰে, এই মামৰে ধৰা কাৰ্যটোত কিহে সহায় কৰে সুধিছে। উত্তৰটো হ'ব লোট মামৰে ধৰা কাৰ্যত বায়ুৱে সহায় কৰে। বা কিছুমান অপশ্যনত বতাহ বুলিও থাকিব পাৰে, গতিকে বায়ু বা বতাহ যিটো থাকে সেইটোৱে হ'ব শুদ্ধ। 14 নম্বৰ প্ৰশ্ন, মৌল পদাৰ্থৰ প্ৰধান ভাগ দুটা কি? উত্তৰটো হ'ব মৌল পদাৰ্থৰ প্ৰধান ভাগ দুটা হৈছে ধাতু আৰু অধাতু। 15 নম্বৰ প্ৰশ্ন, পাৰমাণৱিক ভৰ কাক বোলে? উত্তৰটো হ'ব পৰমাণুৰ আপেক্ষিক ভৰক পাৰমাণৱিক ভৰ বুলি কোৱা হয়। পৰমাণুৰ আপেক্ষিক ভৰ থাকে, সেই আপেক্ষিক ভৰটোকে পাৰমাণৱিক ভৰ বুলি কোৱা হয়। 16 নম্বৰ প্ৰশ্ন, মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা কিমান? উত্তৰটো হ'ব মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা হৈছে প্ৰায় 8,000 নিযুত। গতিকে যদিহে তোমালোকক এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট PDF লগতে নোটছবিলাক লাগে, আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'বা, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। 17 নম্বৰ প্ৰশ্ন, মানুহৰ হাড়ত কি পদাৰ্থ থাকে? মানুহৰ হাড়বিলাকত কি পদাৰ্থ থাকে? উত্তৰটো হ'ব কেলছিয়াম আৰু ফছফৰাছ। 18 নম্বৰ প্ৰশ্ন, এবিধ উৰণীয়া স্তন্যপ্ৰায়ী প্ৰাণীৰ নাম কি? এবিধ উৰণীয়া কিন্তু স্তন্যপ্ৰায়ী বুলি হৈছে, গতিকে স্তন্যপ্ৰায়ী প্ৰাণী কি নাম লিখিব পাৰোঁ আমি? বাদুলি। বাদুলি হৈছে এবিধ উৰণীয়া স্তন্যপ্ৰায়ী প্ৰাণী। 19 নম্বৰ প্ৰশ্ন, মানুহৰ শৰীৰৰ কোন অংশত তেজৰ লগত অক্সিজেন যোগ হয়? উত্তৰটো হ'ব মানুহৰ শৰীৰৰ হাওঁফাওঁত তেজৰ লগত অক্সিজেন যোগ হয়। 20 নম্বৰ প্ৰশ্ন, কি মৌলৰ অভাৱত হাড়ৰ সংখ্যা বৃদ্ধি পায়? উত্তৰটো হ'ব ফছফৰাছৰ মৌলটোৰ অভাৱত হাড়ৰ সংখ্যা বৃদ্ধি পায়। 21 নম্বৰ প্ৰশ্ন, তেজৰ প্ৰধান কাম দুটা কি? উত্তৰটো হ'ব তেজৰ প্ৰধান কাম দুটা হৈছে সজীৱ কোষত অক্সিজেন আৰু সৰল খাদ্য পৰিবহণ কৰা। 22 নম্বৰ প্ৰশ্ন, উদ্ভিদৰ উচ্চতা মাপক যন্ত্ৰটোৰ নাম কি? উত্তৰটো হ'ব উদ্ভিদৰ উচ্চতা মাপক যন্ত্ৰটোৰ নাম হৈছে আৰ্ক ইণ্ডিকেটৰ। আৰ্ক ইণ্ডিকেটৰৰ সহায়ত উদ্ভিদৰ উষ্ণতা মাপক যন্ত্ৰটোৰ নাম হৈছে আৰ্ক ইণ্ডিকেটৰ। 23 নম্বৰ প্ৰশ্ন, অক্সিন কি? উত্তৰটো হ'ব অক্সিন হৈছে এবিধ উদ্ভিদ হৰমন। 24 নম্বৰ প্ৰশ্ন, আমাৰ সৌৰজগতৰ উপগ্ৰহ নথকা গ্ৰহৰ
নাম কি কি আমাৰ সৌৰজগতৰ উপগ্ৰহত থকা কোনকেইটা গ্ৰহ আছে সেই গ্ৰহকেইটাৰ নাম লিখিবলৈ কৈছিলে উত্তৰটো হ'ব বুধ গ্ৰহৰ উপগ্ৰহ নাই আৰু শুক্ৰ গ্ৰহৰো উপগ্ৰহ নাই 25 নম্বৰ প্ৰশ্ন সূৰ্যটো এটা গ্ৰহ নে নক্ষত্ৰ নিশ্চয় সকলোৱে জানা সূৰ্যটো হৈছে এটা নক্ষত্ৰ কাৰণ সূৰ্যৰ নিজা তাপ আৰু পোহৰ আছে গ্ৰহবিলাকৰ কি হয় নিজা পোহৰ থাকে কিন্তু তাপ নাথাকে গতিকে সূৰ্যটো হৈছে এটা নক্ষত্ৰ গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত তোমালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছা লাইক কৰিবা লগতে আন 18টামান ভিডিঅ' আপলোড কৰা হৈছে লিংক ডিছক্ৰিপশ্যনত দিয়া আছে তাত ক্লিক কৰি তোমালোকে চাই ল'বা